Nation is Swarnim Bharat, Virasat or Vikas, meaning golden. ভাৰত চৰকাৰৰ স্বীকৃতিৰ দল। হয়, প্ৰথমতে সকলো ভাৰতীয় আৰু বিশেষ কৰি আমাৰ অসমবাসীক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ কি কয় 76 যিটো ৰিপাব্লিক ডে গণৰাজ্য দিৱস এইটো কাৰণে তো ই আমাৰ দেশৰ কাৰণে এটা গৌৰৱৰ দিন যে আমাক 1950 চনৰ 26 জানুৱাৰীৰ যিটো গৃহীত হ'ল সংসদৰ মজিয়াত আমাৰ যিটো সংবিধান সেই দিনাৰ পৰা আমাৰ ভাৰত মানে সম্পূৰ্ণভাৱে সাৰ্বভৌমত্ব মানে পাবলৈ বা হ'বলৈ সক্ষম হ'ল আৰু সেই দিনৰ পৰাই সকলো ভাৰতীয় লোকসকলে মানে নিজৰ সম্পূৰ্ণ মানে অধিকাৰটো আমি পালোঁ, যিটো আজি গণতান্ত্ৰিক অধিকাৰ বুলি আমি কওঁ যে আমাৰ ইচ্ছামতে ক'ব পৰা, আমাৰ ইচ্ছামতে চব কাম কৰিব পৰা সেই অধিকাৰ আমি চবে পালোঁ। আৰু এই সংবিধানখনৰ জৰিয়তে ভাৰতবৰ্ষৰ সকলো যি অঞ্চল আছে সেই অঞ্চলবোৰ আমি এটা পৰিয়ালৰ নিচিনা এক হৈ থাকিলোঁ, এটা দেশ আৰু এটা নাগৰিক। আৰু এই সংবিধানৰ কাৰণে অসমতো আমি অসমৰ সকলো জাতি জনগোষ্ঠী আৰু অসমৰ সকলো অঞ্চলক মানে লৈ ফালে আমি আগবাঢ়িবৰ কাৰণে আজি সক্ষম হ'লোঁ। আমাৰ অসমক এটা মিনি ইণ্ডিয়া বুলি কয়, মানে সৰু এটা ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ মানে যিটো ভৌগোলিক স্থিতি এয়া বেলেগ বেলেগ আৰু জাতি জনগোষ্ঠীও বেলেগ বেলেগ। ঠিক অসমতো যদিও অসম এটা ৰাজ্য, তাতে অঞ্চল বিশেষে আমাৰ যিটো ভৌগোলিক আৰু ইয়াৰ যি আপোনাৰ জলবায়ু সেইবোৰ আমাৰ পাৰ্থক্য। বৰাক ভেলী বেলেগ, আমাৰ পাহাৰ অঞ্চল কাৰ্বি আংলং ডিমা হাছাও বেলেগ, আমাৰ মানে মধ্য অসম বেলেগ, লখিমপুৰ অলপ বেলেগ, তেনেকুৱা ধৰণৰ আৰু বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজৰ ভাষা কলা সংস্কৃতি লৈ ইয়াত যুগ যুগ ধৰি মানে হাজাৰ হাজাৰ বছৰৰ পৰাই চলি আহিছে। তাৰ ভিতৰতো আমি চব এক। আজি অসমত অসমীয়া হিচাপে আমি চবে অসমবাসী হিচাপে আমি আগবাঢ়িব পাৰিছোঁ একমাত্ৰ এই সংবিধানৰ কাৰণে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।